হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। ৰাইজে যদি চলিছে ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি। বঙাইগাঁও জিলাৰ বৈতামাৰী তালগুৰিতো চলিছে ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি। তালগুৰিবাসী ৰাইজে এইবাৰ নিৰ্মাণ কৰি উলিয়াব ধৰিছে চন্দ্ৰয়ান 3ৰ আহিৰে মেজি। আটক ধুনীয়াকৈ বাঁহ আৰু খেৰেৰে সজাই আছে চন্দ্ৰয়ান 3। চন্দ্ৰয়ান 3ৰ লগত সাজি ওলাই আছে অসমীয়াৰ পৰম্পৰাগত উৰল, নাঙল, জুবলি, শৰাইৰ লগতে অন্যান্য ভালেখিনি সামগ্ৰী। প্ৰতি বছৰৰ দৰে এইবেলিও তালগুৰিবাসী ৰাইজে উলহ মালহেৰে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। তো আমি প্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেদি ভোগালীৰ আন্তৰিক অভিনন্দন তথা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো বিগত বছৰৰ দৰে এইবেলিও আমি তালগুৰিবাসী ৰাইজে তথা উদযাপন সমিতিয়ে আমি চন্দ্ৰযান আৰ্হিত এটা আমি চন্দ্ৰযান নিৰ্মাণ কৰি ওলাইছোঁ, চন্দ্ৰযান 3 নিৰ্মাণ কৰি ওলাইছোঁ। আৰু ইয়াৰ লগতে আৰু আমি কিছুমান প্ৰদৰ্শনীমূলকভাৱে কিছুমান শৰাই আৰু কিছুমান খেতিৰ সঁজুলি যিটো নেকি আজি বিলুপ্তৰ পথত আজি সমাজে দেখিবলৈ নাপায়, নাইকিয়া হৈ গ'ল, সেইবিলাক আমি প্ৰদৰ্শনীমূলক দেখুৱাবৰ কাৰণে আমি ইয়াত সাজি উলিয়াইছোঁ। তো উৰুকাৰ দিনাখন আমি সকলোৱে মিলি ইয়াত ভোজ ভাত খাম। ভোজ ভাত খোৱাৰ এটা আমি আয়োজন কৰিছোঁ। লগতে পিছদিনাখন আমি কিছুমান মাংগলিক অনুষ্ঠানৰ মাধ্যমেদি আমি কিছুমান পূজা পাৰ্বণৰো আমি আয়োজন কৰিছোঁ। লগতে আমাৰ গীতা পাঠ পাঠ কৰা হ'ব। আৰু তাৰপিছতে আমি কিছুমান আমন্ত্ৰিত অতিথিক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু সেইবিলাকৰ মাধ্যমেৰে আমি কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিম। তো আমাৰ ইয়াত আমি আচলতে 15-20 দিনৰ পৰা আমি কাম ইয়াত কৰি আছোঁ, আমি লাগি আছোঁ। এইবিলাক সৰঞ্জামবিলাক তৈয়াৰ কৰাৰ কাৰ্যত আমি লাগি আছোঁ। আৰু 2 দিনৰ ভিতৰতে অলপ সময় বাকী আছে, 2 দিনৰ ভিতৰতে কাম আমাৰ সম্পূৰ্ণ হৈ যাব। আমি উৰুকাৰ দিনাখন বাকীবিলাকতো আমাৰ আচলতে যিবিলাক সাজি লৈছে ইয়াৰ এই বাকীবিলাক বস্তু আমাৰ প্ৰদৰ্শনীমূলক। কেৱল যিটো আমাৰ ভেলাঘৰ এটা মেজি সাজি উলিয়াইছে দীঘলকৈ, সেইটো আমাৰ জ্বলোৱা হ'ব আৰু বাকীবিলাক প্ৰদৰ্শনীমূলক। কেৱল এটাইহে জ্বলোৱা হ'ব আৰু বাকীবিলাক আমাৰ প্ৰদৰ্শনীমূলকভাৱে থাকি যাব।